বিৰোধী ৰাজনৈতিক দলে ইস্যু হিচাপে আজি ৰাইজৰ মাজত এটা ভুৱা বাগধাৰা এটা সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। বিশেষভাৱে কাজিৰঙা যিটো ESZ যিটো এটা ইকো সেনচিটিভ জোনৰ বিষয়টো, সেই বিষয়টো আজি আমি আলোচনা কৰিছোঁ। আজি আমাৰ তাৰ জিলা প্ৰভাৰী, জিলাৰ সভাপতি প্ৰমুখ্যে কাৰ্যকৰ্তাসকলে কৈছে যে ৰাইজে যিটো বিচাৰি আছিল সেইটোৱে চৰকাৰে সিদ্ধান্ত ল'ব লাগে। আৰু ৰাইজে অৰ্থাৎ ইয়াৰ যিটো ব্যাপক এটা যিটো সম্প্ৰসাৰণৰ কথা ওলাই আছিলে, যিহেতু ইতিমধ্যে কোনো নটিফিকেশ্যন হোৱা নাই, ইকো সেনচিটিভ জোনৰ কোনো নটিফিকেশ্যন হোৱা নাই, এটা প্ৰস্তাৱ আহিছে 1 কিলোমিটাৰৰ পৰা 10 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি বা 13 কিলোমিটাৰ ভিতৰত হ'ব লাগে বুলি, সেইটোৰ ওপৰত কোনো সিদ্ধান্ত হোৱা নাই। এটা মানে সামাজিক মাধ্যমত কোনোবাই এটা পোষ্ট কৰিলে, কোনোবাই দুই এজনে আন্দোলনজীৱীয়ে আন্দোলন কৰিলে, তাক দেখি আদাক দেখি উঠিলগা কেতুৰিয়ে বোলে মোকোখা গৌৰৱ গগৈ যেনেকৈ জঁপিয়াই পৰিলে। আৰু কালি যিটো তাৰ স্থানীয় ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ দলৰ বিৰুদ্ধে বিহেদগাৰ যিটো ব্যক্ত কৰিলে আমি দেখিছোঁ, হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। তো কাজিৰঙাৰ সুৰক্ষা কাৰণে কাজিৰঙাবাসী বেছি চিন্তিত। কংগ্ৰেছৰ যিটো আমি কওঁ যে ফিচিং ইন ট্ৰাবল ৱাটাৰ, কোনো ট্ৰাবল নহয়, কিন্তু দেখিছে যে পানী ঘোলা কৰিব পাৰি, অলপ পানী ঘোলা কৰিব পাৰোঁ নেকি, এই ধৰণৰ তেওঁলোকৰ যিটো সস্তীয়া চিন্তা, সেই সস্তীয়া চিন্তাৰ মুহূৰ্তৰ জবাব, উচিত প্ৰত্যুত্তৰ কাজিৰঙাবাসী স্থানীয় ৰাইজে ইতিমধ্যে দিছে। আৰু আমিও এই বিষয়টো খুব সতৰ্কতাৰে দৃষ্টি ৰাখিছোঁ যাতে কাজিৰঙাৰ জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণ সুৰক্ষিত থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।